ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকৰ সকলোৰে ভাল আৰু তোমালোকৰ পঢ়া শুনাবোৰো ভালদৰে চলি আছে। মোৰ বিশ্বাস তোমালোকে সকলোৱে নিয়মিতভাৱে প্ৰাৰ্থনা কৰা, কিয়নো তোমালোকৰ বিদ্যালয়সমূহত পাঠদানৰ আগে আগে সদায় প্ৰাৰ্থনা কৰা হয়। সুচৰিত্ৰ আৰু আমি সুস্থিৰভাৱে জীয়াই থাকিবলৈ হ'লে ভগৱানক প্ৰাৰ্থনা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰাৰ্থনাৰ যথেষ্ট শক্তি আছে। আমি যেতিয়া তোমালোকৰ নিচিনা সৰু আছিলোঁ, আমাৰ প্ৰত্যেকৰে ঘৰত পুৱা গধূলি প্ৰাৰ্থনা কৰাটো এটা নিয়ম আছিল। কিন্তু আজিকালি বিভিন্ন কাৰণত আমাৰ বহুতৰে ঘৰত প্ৰাৰ্থনা কৰাৰ অভ্যাস নোহোৱা হৈ গ'ল। মই আজি তোমালোকক এটা সৰস্বতী মন্ত্ৰ শিকাম। তোমালোকে এই মন্ত্ৰটো পঢ়াৰ আগে আগে ৰাতিপুৱা গধূলি গাবাচোন, নিশ্চয় ফল পাবা। সৰস্বতী মহাভাগে বিদ্যে কমলালোচনে বিশ্বৰূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। তোমালোকৰ ঘৰতো যদি নিয়মীয়াকৈ প্ৰাৰ্থনা কৰাৰ অভ্যাস নাই, তেতিয়াহ'লে আজিৰে পৰা তোমালোকে প্ৰাৰ্থনা কৰাৰ অভ্যাস গঢ়ি তুলিবা। তোমালোকলৈ বহুত মৰম আৰু আশীৰ্বাদ থাকিল তোমালোকৰ